মোৰ সতীৰ্থসকল সত্য সুধীবৃন্দ আজি এই তিনিটা অনুষ্ঠানৰ পৰা আমাক সম্বৰ্ধনা জনোৱাৰ বাবে ধন্যবাদ আচলতে অসমৰ ৰাজনীতি ভাৰতবৰ্ষৰ কথা নকৈ চিধা অসমৰ কথাই কৈছোঁ 2016 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো ৰাজনীতিৰ যিটো ধাৰা সেই ৰাজনীতিৰ ধাৰাত এটা নতুন নেৰেটিভ এটা নতুন গতি বৃত্তান্ত তেওঁ দাঙি ধৰিলে আৰু সেইটো কিবা নতুন কথা নহয় সেইটোকে তেওঁ এনেকুৱা ধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে যে আমাৰ গোটেই অসমৰ জনসাধাৰণৰ জনজীৱনক দুখন দুনিয়াত বিভক্ত কৰি পেলালে পপুলেশ্যনৰ 35% মুছলমান লোক অসমৰ আৰু বাকী 65% অনা মুছলমান লোক গতিকে এই 35%ক লৈ এখন সৰু দুনিয়া তেওঁ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে আৰু বাকী 65%ৰ এখন তেওঁ ডাঙৰ দুনিয়া সৃষ্টি কৰিলে আৰু দুইখন দুনিয়াৰ মাজত ঘৃণা বিদ্বেষ আৰু হিংসা এটা পৰিৱেশ সৃষ্টি কৰিলে এতিয়া ডাঙৰ দুনিয়াখনত তেওঁ নিজে একচ্ছত্ৰী সম্ৰাট হ'বলৈ চেষ্টা কৰিলে বিভিন্ন ধৰণৰ কথা কিন্তু এটা দৃশ্যমান শত্ৰু লাগিব আৰু দৃশ্যমান শত্ৰুৰ কাৰণে সৰু দুনিয়াখন বাছি ল'লে প্ৰত্যেক কথাতে 2016 চনৰ পৰা কথাই বতৰাই বক্সাৰবিলাকে যেনেকৈ পাঞ্চিং বেগ ব্যৱহাৰ কৰে ওলমাই ৰখা এই বস্তাটো ঘুচিয়াই থাকে তেনেকৈ তেওঁ প্ৰতিটো কথাতে সৰু দুনিয়াৰ আমাৰ অসমৰ বিশেষকৈ মুছলমানসকলক তেওঁ পাঞ্চিং বেগ হিচাপে ব্যৱহাৰ কৰিবলৈ কথাই প্ৰতি অপমান কথাই প্ৰতি তিৰ্যক মন্তব্য আৰু এনেকুৱা ধৰণৰ কৰি পেলালে যে অসমৰ আমাৰ জনজীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল সেই সৰু দুনিয়াৰ বাসিন্দাসকল কিন্তু সৰু দুনিয়াখন সৃষ্টি কৰাৰ লগে লগে তেওঁ ডাঙৰ দুনিয়াৰ পৰা উৎকট সাম্প্ৰদায়িক যিটো ৰাজনীতি কৰিলে সৰু দুনিয়াখনতো এটা চিহ্ন লাগিব এটা প্ৰতিভূ লাগিব গতিকে তেওঁ বাছি ল'লে মোৰ বোধেৰে মোৰ যিটো বিবেচনা হয় AIUDF সমৰ্থন আৰু এই দৃশ্যমান শত্ৰু আৰু তেওঁলোকে দুয়ো আচলতে পৰস্পৰ পৰিপূৰক এইটো ৰাজনীতিৰ কথা চবেই জানে কিন্তু আটাইতকৈ আশাপ্ৰদ আৰু আশাব্যঞ্জক কথাটো হ'ল যে এইবাৰ নিৰ্বাচনত এই যিটো ধৰ্মীয় মেৰুকৰণৰ যিটো ৰাজনীতি এই ৰাজনীতিটোৰ বিৰুদ্ধে ৰাইজে এইবাৰ জনাদেশ দিছে মোৰ মনত পৰে যেতিয়া নগাঁৱত মই প্ৰচাৰ কাম চলাই আছোঁ হিমন্ত বিশ্ব শৰ্মাই কথাই প্ৰতি আজি ভালেমান বছৰৰ পৰা কৈছে যে মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে কথাই প্ৰতি অপমান কথাই প্ৰতি এনেকুৱা ধৰণৰ কৰি পেলালে যে মুছলমানসকল যেন আমাৰ সকলোৰে আমাৰ অসমৰ জনজীৱনৰ শত্ৰু আৰু মই যেতিয়া নগাঁৱত উঠিলোঁ নগাঁৱৰ ডিলিমিটেশ্যনৰ পিছত চবেই জানে যে ধৰ্মীয় সংখ্যালঘুৰ লোকৰ সংখ্যাধিক্য অলপ আছে তাত এতিয়া AIUDFেও ভিতৰত গৈ বদৰুদ্দিন আজমল চাহাব বা তেওঁলোকৰ প্ৰাৰ্থী বা বাকীবিলাকে একেবাৰে এনেকুৱা ধৰণৰ উৎকট সাম্প্ৰদায়িক প্ৰচাৰ কৰিলে যে মুছলমানসকলে মুছলমানকে ভোট দিব লাগিব এই প্ৰদ্যুৎ বৰদলৈ হিন্দু গতিকে প্ৰদ্যুৎ বৰদলৈ ভোট দিব নালাগে তাৰ ভিতৰত প্ৰচাৰ কৰি ইফালে হিমন্ত বিশ্ব শৰ্মাটো আছেই কিন্তু আটাইতকৈ ডাঙৰ কথা যিটো মই নিৰ্বাচন আচলতে মোৰ গৰ্বত বুকু উফন্দি যায় যে এনেকুৱা ধৰণৰ উৎকট সাম্প্ৰদায়িক প্ৰচাৰ তেওঁলোকে প্ৰত্যেকে প্ৰত্যেকৰ বিপক্ষই কৰিছে কিন্তু এই দুয়োটা সাম্প্ৰদায়িক শক্তি আমি এই দুয়োটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ এই যে আমি যে ডিলিমিটেশ্যনৰ সময়ত ক'লোঁ যে সকলো জাতি জনগোষ্ঠী আজি ক্ষুণ্ণ হৈছে আহোম সম্প্ৰদায় মই অলপ খোলাকৈ কওঁ সেইকাৰণে মানুহে গ্ৰহণো কৰে কিছুমানে আপোনাৰ আহোম সম্প্ৰদায়ৰ মানুহৰ মনটো খুব উজনিত আপুনি চাবচোন কাৰণ প্ৰত্যেকেই ভাবে যে আমাৰ মানুহ এটা বিধায়ক হওক আগতে 12-13জন জিকিছিল হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নিদিয়াৰ কাৰণে নে কি জানো সেই মানুহখিনি খুব ভাল নাপায় নোপোৱাৰ কাৰণে বোধহয় হেঁচি এটা দুটা সমষ্টিত লৈ গ'ল ডিমৌ সমষ্টি আপোনালোকে চাবচোন আজিকালি ডিচাইডিং ফেক্টৰ আহোম সম্প্ৰদায়ৰ সকলোতে নহয় এই কথাখিনি বুদ্ধৰ ৰিফ্লেকশ্যন হ'ল আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে তেওঁক ৰিজেক্ট কৰিলে মৰাণ মতক মানুহখিনিয়ে ভাবিছিল আমাৰ কাৰণে এটা সংৰক্ষিত এটা সমষ্টি আছে সেই সমষ্টিটো নাইকিয়া কৰি দিলে মই নাম কৈ দিম আপোনালোকক দৰকাৰ হয় চুতীয়া সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে সংৰক্ষণ নাছিল জানিও
সদায় এটা সমষ্টিত জিকি আহিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিলিমিটেশ্যনৰ যোগেদি কাটি কাটি সেই সমষ্টিটো নাইকিয়া কৰি দিলে 6 জনগোষ্ঠী এই যে আপোনাৰ ট্ৰাইবেল লোকজনক যে আমি আমাৰ আদৰ্শ নীতিৰ লগত মিল নাই কিন্তু অসমৰ মানুহেতো আমাৰ মুখ্যমন্ত্ৰী আমাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা হ'ল সেই সময়তো স্পষ্টকৈ দিছিল যে মুখ্যমন্ত্ৰী এজন ট্ৰাইবেল লোকক দিছিল সেই ট্ৰাইবেলজনক অঁতৰাই প্ৰায় 6 ছাত্ৰৰে তেওঁ বহিলে সেইকাৰণে উজনি তলত এই কথাবিলাক আছিলে তেতিয়া সেইবিলাকৰে ভোটৰ ৰিফ্লেকশ্যন তাৰ কেতিয়াবা ভাল কেতিয়াবা বেয়া প্ৰভাৱ আমিও পাইছোঁ আমাৰ লুইনজিটো নিচিনা আমাৰ কেণ্ডিডেটটো হাৰিছে আমাৰ এতিয়া নামনি অসমত কোচ ৰাজবংশীসকলৰ কাৰণে আমি কংগ্ৰেছ সদায় হাৰি আছোঁ বহু দিনৰ পৰা কিন্তু এটা সমষ্টি সংৰক্ষিত বুলি ভাবিছিল কোচ ৰাজবংশী লোকসকলে এইবাৰ তাত জিকিব নোৱাৰে কোচ ৰাজবংশী লোকসকলে সেইকাৰণে এই যে 65% ভাঙি চেডেলি বেডেলি কৰি পেলালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ প্ৰতিফলন আজি আমাৰ গৌৰৱ গগৈ 10টা সমষ্টি অলপ মই আৰু দীঘলীয়া হোৱা নাই না অলপ 5 মিনিট ল'ম 10টা সমষ্টিৰ বিধানসভাৰে গঠিত যোৰহাট সমষ্টি ডিমৌ সমষ্টিত তেওঁ নিজৰ বাবে সজাই লৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিমৌ সমষ্টি ৰাইজে বেয়া পায় হিমন্ত বিশ্ব শৰ্মাক মই বিজেপিক একেবাৰে আঁতৰাইছে বুলি মই নকওঁ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একেবাৰে ক্লিয়াৰ মেছেজ দিছে যে আপুনি থাকালৈকে আমি বিজেপিটো নাই বিজেপি লোকসকলক গৌৰৱ গগৈক দি ডিমৌ সমষ্টিত বিজেপিক ৰিজেক্ট কৰি কংগ্ৰেছক তাক জিকালে এই যুদ্ধখন উলামূলা যুদ্ধ নাছিলে আৰু সমগ্ৰ শক্তি প্ৰয়োগ কৰি এফালে ভাৰতৰ জনগণ কেৱল বিৰোধী প্ৰাৰ্থীয়ে নহয় বিৰোধী দলেই নহয় ভাৰতৰ জনগণ আনফালে স্বৈৰতন্ত্ৰী দাম্ভিক আৰু কোটি কোটিৰ বিজেপি চৰকাৰ বা তেওঁলোকৰ যিটো মিত্ৰজোঁট গতিকে এইখন যুদ্ধ উলামূলা যুদ্ধ নাছিলে আৰু এই যুদ্ধত আমি যদিও আমি সংখ্যাৰ ফালৰ পৰা পিছ পৰি গ'লোঁ তথাপি আমি বহুখিনি আমি অগ্ৰগতি লাভ কৰিছোঁ ইয়ে আমাৰ জনগণৰ মনত দুগুণ সাহস আৰু উদ্যম সৃষ্টি কৰিছে আৰু আমি আশা কৰিছোঁ যে গণতন্ত্ৰৰ স্বাধীনতা ৰাইজৰ স্বাধীনতা ৰক্ষাৰ কাৰণে যিখন যুদ্ধ চলি আছে সেইখন যুদ্ধ আৰু প্ৰবল বেগে আৰু প্ৰবল উদ্যম আৰু সাহসেৰে বীৰত্বৰে আগবাঢ়ি যাব আৰু এসময়ত আমাৰ দেশৰ মানে পৰিৱেশ পুনৰ সুস্থিৰ হ'ব মানুহে মূৰ তুলি খোজকাঢ়িব পাৰিব কথা পাতিব মুকলিকৈ কথা পাতিব পাৰিব আৰু দেশৰ শাসনকৰ্তাবিলাকে শাসক শ্ৰেণীয়ে চৰকাৰে জনগণৰ কথা ভাবি পদক্ষেপ গ্ৰহণ কৰিব সেই দিন ঘূৰি আহিব স্যার এটা অভিযোগ উত্থাপন হয়েছে যে নাগরিক সমাজ বর্তমান রাজনৈতিক হওয়া বলে এটা অভিযোগ উত্থাপন হয়েছে নাগরিক সমাজ মানে এনেকুৱা নহয় যে আমি নলা নৰ্দমা বৰষুণৰ বানপানী আৰু এইবোৰ কথাকে লৈ আমি বা হয়তো জনগণৰ অধিকাৰ ইয়াতে আমি সন্তুষ্ট থাকিম কাৰণ আমাৰ এই গোটেইবোৰ নিৰ্ভৰ কৰিছে চৰকাৰৰ চৰিত্ৰৰ গতিকে যদিও আমি অৰাজনৈতিক তথাপি আমি ৰাজনীতি একেবাৰে বিসৰ্জন বা পৰিত্যাগ কৰা নাই কাৰণ এই ৰাজনীতিৰ দ্বাৰা আমাৰ নাগৰিক সমাজ সুস্থিৰ হৈ থাকিব আৰু পুষ্টিবান হ'ব এই নাগৰিক সমাজ আমাৰ জনগণ সবল হ'ব সুপুষ্ট হ'ব যদি আমাৰ ৰাজনীতিটো সুস্থিৰ হয় আৰু স্বাস্থ্যৱান হয় আৰু মংগলজনক সেইকাৰণে ৰাজনীতি আমাৰ প্ৰয়োজন আমি কোনো এছেম্বলি পাৰ্লামেণ্টৰ আমি সদস্য হ'বলৈ বিচৰা নাই আমি হোৱা নাই কিন্তু আমি এই ৰাজনৈতিক দলবিলাকৰ এই সংগ্ৰামত আমি যুক্ত হৈছোঁ আমি তেওঁলোকক সমৰ্থন মই কৈছিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া কিন্তু বহুত কম পানীৰ মাছ নহয় দ পানীৰ মাছ আছিল আৰু সেই দ পানীৰ মাছক বধিবলগীয়া হ'লে অসমত সেইজনে শক্তিশালী ৰাজনীতিবিদ আছে ৰকিব হুছেইন ডাঙৰীয়া তেওঁহে তেওঁক পৰাভূত কৰিব পাৰিব আজি মই সেইকাৰণে সকলোকে কৈছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাভূত কৰি অসমলৈ আমাৰ এটা ভাল ৰাজনৈতিক বাতাবৰণ কঢ়িয়াই অনাৰ কাৰণে মই সকলোকে এটা হাত চাপৰি দি ৰকিব মই আপেক্ষিকভাৱে মই হৰাটো স্বাভাৱিক কাৰণ মই ক্লাবৰ সভাপতিৰ লগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ যুঁজ কেন্দ্ৰীয় কেবিনেটত 6 নম্বৰ স্থান থকা 10টা বিধানসভাত 10গৰাকী বিধায়ক 2গৰাকী কেন্দ্ৰীয় মন্ত্ৰী 2গৰাকী
ৰাজ্য চৰকাৰৰ মন্ত্ৰী তেওঁলোকৰ লগত ক্লাবৰ সভাপতিৰ যুঁজত মোৰ পৰাজয়টো স্বাভাৱিক কথা। গতিকে মই সেই ধৰণে এইটো ধেমালি কৰি কৈছোঁ, বেলেগতো কৈছোঁ। আমাৰ সাংবাদিক বন্ধুসকলে যিদিনাখন গুৱাহাটীলৈ আহি পালোঁ তেওঁলোকে মোক ঘেৰি ধৰিছে, মই কৈছোঁ তো আপোনালোকে বেয়া পাব নালাগে, মই 3rd ডিভিজন আছিলে বিধানসভা, 2nd ডিভিজন হ'ব।